সীমান্তৱৰ্তী গাঁৱত অসম আৰক্ষীৰ নিশা উপস্থাপন আৰু নিশা উদযাপন কাৰ্যসূচী নিৰাপত্তা ড্ৰাগছমুক্ত পৰিৱেশ আৰু বিশ্বাস বৃদ্ধিৰ বিশেষ পদক্ষেপ মানকাচৰৰ কাকৰিপাৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লক্ষ্য স্থানীয় ৰাজ্যৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে অসম আৰক্ষীয়ে হাতত লৈছে সুবিধাশী পদক্ষেপ সীমান্ত শক্তিশালী কৰা সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিৰাপত্তাৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰা উপস্থিত থাকে দক্ষিণ শালমৰা মানকাচৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল কাকৰিপাৰাৰ ভাৰত বাংলাদেশ সীমান্তত উপস্থিত সীমান্ত অঞ্চলৰ গাঁওসমূহত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ বজাই ৰখাৰ উদ্দেশ্যে অবৈধ অনুপ্ৰৱেশ চোৰাং কাৰোবাৰ অপৰাধমূলক কাৰ্যকলাপ ড্ৰাগছৰ বেহা ৰোধ কৰিবলৈ গাৰ্ড আৰু নিশা পহৰাৰ ব্যৱস্থা অধিক সক্ৰিয় কৰা অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে নিজেই সীমান্তৰ গাঁৱলৈ গৈ নিশা পাৰ কৰাৰ ফলত স্থানীয় লোকসকলৰ মাজত সুৰক্ষাৰ ভাৱ বৃদ্ধি পাইছে আৰক্ষী প্ৰশাসনৰ ইতিবাচক পদক্ষেপে সীমান্ত সুৰক্ষা কেৱল বল প্ৰয়োগ নহয় বৰঞ্চ জনসাধাৰণৰ আস্থাক মূল ভেটি হিচাপে লৈ আগবঢ়াৰো ইংগিত বহন কৰিছে কাকৰিপাৰা ইণ্টাৰনেশ্যনেল বৰ্ডাৰিং ভিলেজ যিহেতু গাঁও যিহেতু আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰত আছে আৰু সেই হিচাপে তাৰমানে আমি বৰ্ডাৰ ভিলেজত মানে আমি ভিজিট কৰিছোঁ আমাৰ লগতে ধৰক অচি মহোদয় আছে আৰু ডিএছপি বৰ্ডাৰ তেওঁ আহিছে কাকৰিপাৰা বিঅপি আইচি তেওঁ আহিছে আৰু আমাৰ থানা লেভেল নাগৰিক কমিটিৰ পৰা আদি কৰি আমাৰ এই অঞ্চলৰ যিখিনি মানে গণ্যমান্য ব্যক্তি যিখিনি আছে তেওঁলোক আহিছে আৰু যথেষ্টখিনি ৰাইজৰ মানে পাৰ্টিচিপেশ্যন হৈছে মই এইখিনি আহ্বান জনাব বিচাৰিম যিহেতু তেওঁলোকে বৰ্ডাৰিং ভিলেজত থাকে আমাৰ পুলিচৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগে আমি ধৰক ইয়াতে নাইট ষ্টে কৰাৰ প্লান আছে আৰু হিচাপে আমি থাকিম আৰু এইটো আমি এৱেৰনেছ কৰিছোঁ ধৰক ক্ৰাইমৰ ওপৰত হওক বা আমাৰ এই ড্ৰাগছৰ ক্ষেত্ৰতে হওক কাকৰিপাৰা ইণ্টাৰনেশ্যনেল বৰ্ডাৰিং ডিষ্ট্ৰিক্ট ভিলেজ যিহেতু